Hi, good morning guys. তো এনি আৰু মোৰ লভ ষ্টৰী কথা কম দেই। মই যে তাৰ একাউণ্টত এইবোৰ ফটো আমাৰ ডালে মানে দিছোঁ ভাইৰেল কৰিছোঁ বাট এইবোৰ কৰিব নালাগে হা। মই এটা কথা কৈছোঁ চা মন কৰ যে ইমান বছৰে আমি 6-7 বছৰে ভাল পাই আছিলোঁ, তাৰপিছত হঠাৎ কি কয় এনি কি কয় মুম্বাই যোৱা আজি 2 বছৰ হৈছে। তো বেলেগ একাউণ্ট ইনষ্টাগ্ৰামত বেলেগ একাউণ্ট খুলি পেলাই তাত কি কয় বেলেগ ল'ৰাৰ লগত সি পুৰা একদম ৰোমেন্স কৰি পেলাই কিচিং ফটো এটা ঢালিছে। তো মই সেইটো ফটো চাই পেলাই মোৰ মাথা বেয়া নবক কেলৈ কি অলৰেডি মই ইমান বছৰৰ পৰা ভাল পাইছিলোঁ, কেলৈ কি মই হ'লোঁ চুতীয়া। তো মই সেই কিচিং ফটোটো চাই পেলাই নহয় মোৰ মাথা বেয়া হৈ গ'ল বে, প্ৰমিছ মিছা কেলৈ ক'ম বে, মাথা বেয়া হৈ গ'ল। তাৰপিছত মোৰ মাথা বেয়া হৈ গ'ল, মই আৰু কি কৰিম, মোৰ মাথা বেয়া হৈ গ'ল আৰু ময়ো এৰি দিলোঁ। বাট সেইবোৰ এৰিব নালাগে গম পাইছ, মই নাই কান্দাবে কিবা সোমাই গৈছিলে। তো কি কয় মোৰ মাথা বেয়া হৈ গ'ল, তো সেইকাৰণে মই আপলোড কৰি দিলোঁ। বাট এইবোৰ কৰিব নালাগে, ট্ৰুলি একদম বেয়া কাম হয়। মনে ইগনৰ। আৰু লভ ষ্টৰীত যদি এইবোৰ এণ্টাৰটেইনমেণ্ট নাথাকে কি হয়, অকণমান পগলামি কৰিবই লাগে লভ ষ্টৰীত। এইবোৰ অকণমান পাগলামি মানে চবৰে চলে। 4টা ফিল্ম ষ্টাৰকেইটাৰ কিমান লভ ষ্টৰী থাকে, কিমান ইচকা সাথ আফেয়াৰ থা, ইচকা সাথ ৰোমেন্স থা, উচকা সাথ এক থা ইয়াত কিমান। আমিতো নৰ্মেল মানুহ হয় ন, অকণমানতো থাকিবই লাগে, ইমানোতো ভদ্ৰ হ'ব নালাগে ন। তো মোৰ মাথা বেয়া হৈছিলে, মই এইবোৰ আপলোড কৰিছিলোঁ। এতিয়া মই এইবোৰ ডিলেট কৰি দিম, কৰিব লাগে হয়। আৰু ক'ব গ'লে বেলেগৰ একাউণ্টত মই গোটেই বছৰ কাৰণে থৈ দিম নেকি, গোটেই লাইফ টাইম কাৰণে ন, নালাগে নহয়। বেয়া ল'ৰা, সেইবোৰ বেয়া ল'ৰাৰহে কাম। মই ইমানো মোৰ বেয়া নহয়, মইতো অলপমান হ'লেও ভাল আছোঁ। তো মই এইবোৰ ডিলেট কৰি দিম। তো চবে ঠিকে আছে ন, কিন্তু সঁচাকৈ বে সেই কিচিং ফটো চাই পেলাই মোৰ মাথা বেয়া হৈছিলে, প্ৰমিছ মই ভুল কৰিছোঁ। এতিয়া বাল আৰু এটা ছোৱালী পটাবলৈ কিমান কষ্ট বাল, ঠিক মাথা বেয়া হৈ যাব কেলা। আৰু কিমান টেনশ্যন আছে, অলপকৈ চবৰে টেনশ্যন আছে। আকৌ এটা লেউৰা নতুন ছোৱালী পটোৱা মাকা। আচলতে সি অকণমান ধনী ন, তাৰ লগত এইখিনি ৰোমেন্স কৰিছে, কিচিং কৰিছে আৰু মুম্বাইত গৈ। মই ল'ৰা গাঁৱৰ কেলা ভিকাৰী ল'ৰা। ধনী হ'লে কেলা ময়োতো কিমান ভাল ছোৱালী পাই যাম। লেউৰা মই কেলা খানদানীয়ে ভিকাৰী চেট। এতিয়া মেইন কথা হ'ল মই আৰু এজনী ছোৱালী পটাবলৈ মোৰ বহুত টাইম লাগি যাব বাল। মনৰ কথা, মনৰ দুখৰ কথাও কি ক'ম আৰু তহঁতক। অ'কে বাই গাইজ। তো মই এইটোৱে কথা কৈছোঁ, ভুল কৰিছোঁ মই তাৰ একাউণ্টত এইবোৰ আপলোড কৰি। মোৰ মাথা বেয়া গৈছিলে দেই, সি বেলেগ ল'ৰাৰ লগত এইবোৰ কিচিং কৰিছে, চিৰিয়াছলি কৈছোঁ। বেলেগ ল'ৰাৰ লগত সি কিচিং কৰিছে, এইবোৰ চাই পেলাই মোৰ মাথা বেয়া হৈ গৈছে। সেইকাৰণে মই আপলোড কৰি দিলোঁ, এইবোৰ ডিলেট কৰি দিম। আৰু মনৰ কথা ইমান আছে, কি এক্সপ্লেইন কৰিম। এই কেমেৰা আগত কৈ থাকিবলৈও মানে অকণমান আনকমফৰ্টেবল লাগে, অভ্যাস নাই ন কেমেৰা আগত এইবোৰ মানে বকি থকা, মানে এক্সপ্লেইন কৰি থকা, পূৰা ভাল নালাগে। চল হ'ব দে, বাই বাই গাইজ। চবে নিজৰ জীৱনত এনজয় কৰ। মোৰ আৰু এতিয়া নতুন ছোৱালী পটোৱা বহুত কষ্ট হ'ব। মেইন পইণ্ট, বহুত কষ্ট হ'ব নতুন ছোৱালী পটাবলৈ।